যে 20 আগষ্টলৈকে আপোনালোক ৰখক আমাৰ ক্যান্ডিডেটটো 20 তাৰিখৰ পিছতে হ'ব ইউজুৱেলি আমি যোৱাবাৰো প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী বিপক্ষে আমি প্ৰাৰ্থী দিয়া নাছিলোঁ এতিয়াও সেই দুটা গৈবাৰী আৰু দেৱৰগাঁৱত আমি মিটিংও ৰখা নাই গতিকে বাকি 20 তাৰিখ হ'ব দিয়ক গোটেইখিনি সিদ্ধান্ত গম পাব মই কি কম আৰু সবে ক'ব অখিল ভাল মানুহ নহয় গতিকে এটা মানুহৰ কথা শুনিব নে অখিলৰ কথা শুনিব তেওঁ কৈছে বিজেপি গোটেই পাব্লিকখনে কৈছে জিন্দাবাদ আৰু পাব্লিকখন কোন আছিল গোটেই মুছলমান মানুহ আছিল এতিয়া যদি মুছলমান মানুহেও বিজেপি জিন্দাবাদ বুলি কয় তেতিয়ালে বাকি কথাখিনি আপোনালোক নিজেই বুজক হয় না কথা কোনোবাই যদি শান্তিৰ বিতিয়াৰত অশান্তি কৰিব খোজে এটো বেয়া কথা হয় হয় না 6 ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 চনৰ পৰাই আছে গতিকে মই ভাবো যে ইয়াত কোনো বিতৰ্কৰ কোনো স্কোপ নাই কিন্তু যেনেকুৱা তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে ট্ৰাইবেল সংঘৰ লগত কথা পাতি আমি মৰাণ মটক আহোম তেওঁলোকে যাতে পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছো তেনেকে বালিপাৰা ধেমাজি বহুত কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাকি খিলঞ্জীয়া জনগোষ্ঠীসমূহে যাতে মাটিৰ পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছো আৰু ট্ৰাইবেল সংঘয়ো তাত আমাক বিৰোধিতা কৰা নাই গতিকে অসমত যি হ'ব আলাপ আলোচনা কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব টিভিত বা মিডিয়াৰ আগত বাইট দি পেলাইতো কোনো সমস্যাৰ সমাধান নহয় আলাপ আলোচনা কৰি হ'ব সেইকাৰণে মই ভাবো যে ইয়াতে বৰ্তমান ইলেকশ্যনৰ আলোচনা হৈছে আলোচনাটো আমি ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যাব নালাগে এটা সিটত মই মিটিং কৰিছো ওদালগুৰিত 3টা তামুলপুৰত 3টা 6টা আজি চিৰাঙত 3টা 9টা যোৱাকালি বাক্সাত 2টা 11টা এই 11টাটো ঠিকে আছে কিন্তু মই মিটিং কৰিম গোটেই 40টাতে আৰু মিটিং শেষ হ'ব 20 তাৰিখে তেতিয়া আমি গম পাম যে ক'ত আমি জিকিব লাগে ক'ত আমি উঠিব লাগে আৰু ক'ত উঠিলেও নিজিকো বা উঠিলে জিকিম